Hello dear students. So today in our class we are going to study how gross domestic product and market price can be calculated by using the value added method. So আজি আমাৰ ক্লাছত আমি পঢ়িম যে মূল্য সংযোগ পদ্ধতি যিটো আছে সেই মূল্য সংযোগ পদ্ধতিটো ব্যৱহাৰ কৰি কিদৰে আমি বজাৰ দৰত স্থূল ঘৰুৱা উৎপাদনটো গণনা কৰিব পাৰিম। তো আমাৰ টপিকটো হ'ল calculation of GDP-MT using value added method. মূল্য সংযোগ পদ্ধতি ব্যৱহাৰ কৰি GDP-MT গণনা। So while calculating GDP-MT by using the value added method, we have to go through some steps. We have to follow some steps. So মূল্য সংযোগ পদ্ধতি ব্যৱহাৰ কৰি GDP-MT গণনা কৰিবলৈ যাওঁতে আমি কিছুমান পদক্ষেপ অৱলম্বন কৰিব লাগিব। ঠিক আছে? তো ফাৰ্স্ট step number 1, step 1. First step is identification of production units. Production enterprises below likhibo paru dei. Identification of production enterprises or production units. অসমীয়া হ'ব উৎপাদনী খণ্ডৰ চিনাক্তকৰণ and classification to লিখিব লাগিব। উৎপাদনী খণ্ডৰ এই স্টেপটো না অসমীয়া হ'ব উৎপাদনী খণ্ডৰ চিনাক্তকৰণ আৰু শ্ৰেণী বিভাজন। আকৌবা কৈছো উৎপাদনী খণ্ডৰ চিনাক্তকৰণ আৰু শ্ৰেণী বিভাজন, identification and classification of production units. তো কি হয় যে we have 4 sectors in an economy. এখন অৰ্থনীতি 4টা খণ্ড থাকে: household sector, farm sector, government sector and foreign sector. এখন অৰ্থনীতিত 4টা খণ্ড থাকে: পৰিয়াল খণ্ড, প্ৰতিষ্ঠান খণ্ড, চৰকাৰী খণ্ড আৰু বৈদেশিক খণ্ড। তাৰ ভিতৰত এইটো ফাৰ্ম সেক্টৰটো হৈছে production commodity produce কৰা sector. This farm sector is again classified into 3 categories. Those 3 categories are primary, অসমীয়া কোৱা হয় প্ৰাথমিক, next হ'ল secondary, গৌণ খণ্ড, next হৈছে tertiary, সেৱা খণ্ড। ঠিক আছে? আৰু আমি এই স্টেপত এই ফাৰ্ম সেক্টৰৰ এই 3টা ক্যাটেগৰি আইডেন্টিফাই কৰি ক্লাসিফাই কৰিব লাগিব। ঠিক আছে? হগল? ওকে, তো আমাৰ ফাৰ্স্ট সেক্টৰ কি হয় যে ইকোনমিখনত থকা 4টা সেক্টৰৰ ভিতৰত ফাৰ্ম সেক্টৰৰ ক্যাটেগৰি গিটা আমি আইডেন্টিফাই কৰি ক্লাসিফাই কৰো। ঠিক আছে? ওকে, তো কি বুজি পালো? Under this step, identification and classification of production units. So under this step, we have to identify all the producing enterprises in an economy and need to classify them into 3 categories. Is stepot ami ekon orthonitik দ্ৰব্য সামগ্ৰী আৰু সেৱা উৎপাদন কৰা সকলো বিলাক উৎপাদন খণ্ডক চিনাক্তকৰণ কৰিম আৰু তাহাতক আমি 3টা খণ্ডত বিভক্ত কৰিম, 3টা খণ্ডত ভাগ কৰিম। ঠিক আছে? তো ফাৰ্স্ট সেক্টৰটো হ'ব, ফাৰ্স্ট যেটো সেক্টৰ হ'ব সেইটো সেক্টৰ হ'ব প্ৰাইমেৰী সেক্টৰ। অসমীয়া কোৱা হয় প্ৰাথমিক খণ্ড। প্ৰাইমেৰী সেক্টৰটোত এগ্ৰিকালচাৰ এণ্ড ৰিলেটেড এক্টিভিটিজ বিলাক ইনক্লুড হয়। অল দ্য এগ্ৰিকালচাৰ এণ্ড ৰিলেটেড এক্টিভিটিজ আৰ ইনক্লুডেড ইন প্ৰাইমেৰী সেক্টৰ। ফৰ এক্সাম্পল আমাৰ ডাইৰেক্ট এগ্ৰিকালচাৰ টু ফাৰ্মিং বিলাক, তাৰপিছত মাইনিং বিলাক, এইবিলাক এগ্ৰিকালচাৰত আহিব। ঠিক আছে? তো কৃষিৰ লগত জড়িত কাৰ্যকলাপসমূহক আমাৰ প্ৰাথমিক খণ্ডত অন্তৰ্ভুক্ত কৰা হয়। ঠিক আছে? নেক্সট সেকেন্ডটো হ'ল সেকেন্ডাৰী সেক্টৰ। It includes the industrial activities. উদ্যোগিক কাম-কাজ সমূহ বা উদ্যোগিক খণ্ডটো
সেকেন্ডাৰী সেক্টৰ বা গৌণ খণ্ডত অন্তৰ্ভুক্ত কৰা হয় যিবিলাক দ্ৰব্য সামগ্ৰী উৎপাদন উদ্যোগত যন্ত্ৰপাতি ব্যৱহাৰৰ যোগেদি সম্ভৱ হয় সেইবিলাক দ্ৰব্য সামগ্ৰী উৎপাদন কৰা উৎপাদন প্ৰতিষ্ঠানসমূহ গৌণ খণ্ডত বা সেকেন্ডাৰী সেক্টৰত সোমায় so all the firms that produce industrial products comes under the secondary sector okay now third sector is tertiary sector all the service producing enterprises comes under service providing enterprises comes under the tertiary sector সকলো ধৰণৰ সেৱা প্ৰদানকাৰী খণ্ডসমূহ আমাৰ এই সেৱা খণ্ডত অন্তৰ্ভুক্ত হয় তাত হ'ব ধৰা বেংকিং ট্ৰান্সপোৰ্টেশন এডুকেশন এইবিলাক সার্ভিস হয় সেই সার্ভিস প্রডিউসিং ফার্মস বিলাক বা এক্টিভিটিজ বিলাক টারসারি সেক্টর আহে ঠিক আছে তো আমাৰ হৈ গল ফার্স্ট স্টেপ টু কমপ্লিট so in the first step we identified all the producing enterprises and classify them into three heads okay আমি অৰ্থনীতিখনত থকা যিমান যত দ্ৰব্য সামগ্ৰী সেৱা উৎপাদন কৰা উৎপাদন খণ্ড আছিল তাহাতক আমি চিনাক্তকৰণ কৰিলো আৰু তিনটা ভাগত ভাগ কৰিলো তো এই স্টেপটো হৈ যোৱাৰ পাছত আমি এতিয়া সেকেন্ড স্টেপলৈ যাম ঠিক আছে তো সেকেন্ড স্টেপটো হল তলত লিখিলে হয়তো দিগদাৰ হ'ব পাৰে এটা স্টেপ লিখিব পাৰিম আৰু second step step number 2 is the calculation of gross value added at market price of all enterprises all production units enterprise likhilo তো দ্বিতীয় স্তৰত আমি কি কৰিব লাগিব এই যিখিনি উৎপাদনী খণ্ড আছে সেই উৎপাদনী খণ্ডসমূহৰ বজাৰ দৰত স্থূল মূল্য সংযুক্ত গণনা কৰিব লাগিব so in the next step we have to calculate the gross value added at market price of all the three enterprises in an economy ঠিক আছে ওকে তো আমি gross value added at market price calculate কৰা যেটো জেনাৰেল ফৰ্মুলা আছে এই ফৰ্মুলাটো চাও সেই ফৰ্মুলাটো আমি লাষ্ট ক্লাছত পঢ়ি গলো আৰু সেই ফৰ্মুলাটো ইউজ কৰি আমি GVMP to calculate koriu goisu thik ase to simply gross value added at market price calculate kora formula to asile ki khodilu heten moi ki asile boli jodi student logot thakile hoy to GVMP calculate kora formula to hol value of output minus value of intermediate product तो GVMP calculate का फॉर्मूला तो हो value of output minus value of intermediate product GVMP গণনা কৰা সূত্ৰটো হ'ব উৎপাদন মূল্য মাইনাস মধ্যৱৰ্তী দ্ৰব্যৰ মূল্য উৎপাদন মূল্য মাইনাস মধ্যৱৰ্তী উপভোগ বুলি লিখিলো হ'ব কেতিয়াবা মধ্যৱৰ্তী উপভোগ বুলি আহে দেই gross value added at market price is equal to value of output minus value of intermediate product বজাৰ দৰৰ স্থূল মূল্য সংযোগ গণনা কৰা সূত্ৰটো হ'ল উৎপাদন মূল্য মাইনাস মধ্যৱৰ্তী উপভোগ এখিলা তোমালোকে লিখি লোৱা ভাল হ'ব ইয়াৰ পিছত মই ভিডিঅ'টো পজ কৰি লিখি ল'বা তই দিছো সম্পূৰ্ণ হ'ব এটা চোৱা So in this step আমি কি কৰিব লাগিব under this step by using this formula we have to calculate the gross value added of primary secondary and tertiary sector ঠিক আছে এই ফৰ্মুলাটো ব্যৱহাৰ কৰি আমি প্ৰাথমিক গৌণ আৰু সেৱা প্ৰতিটো খণ্ডৰ GVMP ক্যালকুলেট কৰিব লাগিব যদি আমি primary sector if we want to calculate the GVMP of primary sector तो আমি কি ফর্মুলা ইউজ কৰিব লাগিব আমাৰ ফর্মুলাটো হ'ব the value of output of primary sector minus value of intermediate product used by that primary sector প্ৰাথমিক খণ্ডৰ GVMP যদি গণনা কৰিব বিচাৰো তেতিয়া সূত্ৰটো হ'ব প্ৰাথমিক খণ্ডৰ উৎপাদন মূল্য মাইনাস প্ৰাথমিক খণ্ডত ব্যৱহাৰ হোৱা মধ্যৱৰ্তী দ্ৰব্যৰ মূল্য তেনেকৈ যদি আমি সেকেন্ডাৰী সেক্টৰ উলিয়াব বিচাৰো তেতিয়ালে ফৰ্মুলাটো হ'ব GVMP of secondary sector is equal to value of output of secondary sector minus
value of intermediate product used by that secondary sector তেনেকে আমি same formula use কৰি tertiary sector সেৱা খণ্ডৰ GVMP উলিয়াব লাগিব এবাৰ প্ৰতিটো sector GVMP calculate কৰা পাছত we are free to calculate the gross domestic product and market price we are ready to calculate the gross domestic product and market price আমি এতিয়া এই GDPMP টো calculate কৰিব পাৰিম ঠিক আছে তো ইয়াৰ পাছত আমি next step লৈ যাও next step টো মই यार निलिखी এই ফালে লিখিছো স্টেপ নাম্বার 2 পিছত আহিব 3 calculation of gross domestic product and market price next step to হলো এটো calculation of gross domestic product and market price তো ইয়াত আমি এই লাস্ট স্টেপত আর এই ফর্মুলাটো ইউজ কৰি যে GVMP ক্যালকুলেট কৰিছিল প্ৰতিটো সেক্টৰৰ সেই GVMP বিলাক আমি এড কৰিব লাগিব কি কৰিব লাগিব আমি উলিয়াব লাগিব GVMP of primary sector প্ৰথমতে উলিয়াব লাগিব প্ৰাথমিক খণ্ডৰ GVMP তাৰ প্লাস কৰিব লাগিব GVMP of তাৰ secondary sector যোগ কৰিব লাগিব এই সূত্ৰটো ব্যৱহাৰ কৰি আমি উলিওৱা গৌণ খণ্ডৰ GVMP টো প্লাস কৰিব লাগিব GVMP of tertiary sector সেৱা খণ্ডৰ GVMP যোগ কৰি দিব লাগিব So by adding the GVMP of all the three huge producing enterprises of the economy, we get the gross domestic product and market price. আমি অৰ্থনীতিখনৰ GDPMP পাই যাম গতিকে অৰ্থনীতিখনৰ GDPMP হৈছে অৰ্থনীতিখনত থকা প্ৰতিটো উৎপাদনী খণ্ডৰ বজাৰ দৰৰ স্থূল মূল্য সংযোগৰ যোগফল So if we add up the gross value added and market price of all the producing enterprises in the economy, we will get the gross domestic product and market price. So in short form, GDPMP is equal to plus bilakok indicate কৰিব কাৰণে summation দিছো summation of GVAMP. So if we sum up the GVMP, we will get the GDPMP. ঠিক আছে তো এনে ধৰণে আমি value added method to use কৰি GDPMP to গণনা ক্যালকুলেট কৰিব পাৰিম by using এনে ধৰণে আমি মূল্য সংযোগ পদ্ধতিটো ব্যৱহাৰ কৰি অৰ্থনীতিখনৰ GDPMP গণনা কৰিব পাৰিম আৰু যদি পৰীক্ষাত এবাৰ GDPMP নহয় জাতীয় হিচাপে দিয়ে তেতিয়াহলে তো আমি জানোৱে GDPMP পৰা কেনেকৈ জাতীয় গণনা কৰিব পাৰি how to calculate the national income from GDPMP কেইটামান স্টেপ আছে আগতে আমি এইবিলাক পঢ়ি গলো হয় নে ঠিক আছে তো আমাৰ তো কোৱেশ্চনটো আছিল GDPMP ক্যালকুলেশন তো আমি GDPMP ক্যালকুলেশন হ'ব ঠিক আছে ওকে এতিয়া আমি বেসিকে ভাল ধৰণে ক্লিয়াৰ হৈ যাব কনসেপ্টটো যদি আমি এই মেথডটো ইউজ কৰি এটা সাম এটা প্ৰ্যাকটিছ কৰি চাও কেনেকে GDPMP কাউন্টিখনো ক্যালকুলেট হয় ঠিক আছে তো সামটো মই লিখালৈকে অকমান ভিডিওটো পজ হৈ যাওক ওকে তো এইটো হৈছে ক্যালকুলেট GDPMP গণনা কৰা ইয়াত আছে সেক্টৰস primary secondary tertiary অসমীয়া লিখিব খণ্ড প্ৰাথমিক গৌণ সেৱা value of output rupees 200 crore primary rupees 300 crore secondary rupees 200 crore tertiary value of intermediate product rupees 50 crore for primary rupees 200 crore for secondary rupees 50 crore for tertiary value of output অসমীয়া লিখিব উৎপাদন মূল্য 200 300 200 কিনা কোটি value of intermediate product অসমীয়া লিখিব মধ্যবৰ্তী দ্ৰব্যৰ মূল্য rupees 50 150 crore হৈ গৈছে তোমালোকে কোটি লিখি লবা ঠিক আছে ওকে এখন টেবুল হয় ইয়াৰ পৰা GDPMP টো আমি ক্যালকুলেট কৰিব লাগিব মই এখন নহয় দিবলৈ হলে তো কেনে গম পাম হে লাস্ট টাইমৰ নিচিনা ভুল নহব
এইবাৰ ফটো মাৰি লম Okay, so এখন এটা হলো আমার sum to simple sum that is just to get the idea about calculation of GDP-MT by using the value-added method. Just idea টা দিব কাৰণে ঠিক আছে okay তো এখন মই হোৱাই দিছো তো আমাৰ value-added method use কৰি GDP-MT calculate কৰিব যাওঁতে আমি কি কৰিব লাগিব প্ৰতিটো সেক্টৰৰ আমি ক্যালকুলেট কৰিব লাগিব GVA-MT প্ৰতিটো খণ্ডৰ GVA-MT টো গণনা কৰিব লাগিব এতিয়া আমি কি কৰিম ফাৰ্স্ট অফ অল প্ৰাইমেৰী সেক্টৰৰ GVA-MT ক্যালকুলেট কৰিম প্ৰাইমেৰী সেক্টৰ GVA-MT is equal to কি আছিলে ভ্যালু অফ আউটপুট উপর প্রাইমারি লিখিত আছে এখন লিখিলো হ'ব প্রাইমারি সেক্টর বুলি মাইনাস ভ্যালু অফ ইন্টারমিডিয়েট প্রোডাক্ট অসমীয়া মিডিয়ামে লিখিব প্ৰাথমিক খণ্ড GVA-MT is equal to উৎপাদন মূল্য মাইনাস মধ্যবর্তী দ্রব্য মূল্য আমি লগত প্ৰাথমিকটো লিখি থৈ যোৱা নাই কাৰণ ওপৰত প্ৰাথমিক লিখি থোৱা আছে এতিয়া প্ৰাইমাৰী সেক্টৰৰ ভ্যালু অফ আউটপুট কিমান আছে তোমালোকৰ টেবুলখনৰ সেকেন্ড পাৰ্টটো চাব পৰা প্ৰাইমাৰী সেক্টৰ এগেইনষ্ট ভ্যালু অফ আউটপুট আছে সেইটো হৈছে 200 crore মাইনাস প্ৰাইমাৰী সেক্টৰৰ ইন্টাৰমিডিয়েট প্ৰডাক্ট কেঁচা সামগ্ৰী মূল্য বা মধ্যবৰ্তী দ্ৰব্য মূল্য আছে কিমান 50 কোটি টকা আছে 50 crore আছে ব্ৰেকেটৰ বাহিৰে crore লিখিলো তো GVA-MT অফ প্ৰাইমাৰী GVA-MT টো লাই গল কিমান ললে 150 crore আজি মাইনাসত ভুল নাই হোৱা ঠিক আছে ওকে তো এইটো হৈ গল প্ৰাইমাৰী সেক্টৰ GVA-MT নোট ডাউন কৰি লবা ইয়াৰ পিছত আমি ক্যালকুলেট কৰিম সেকেন্ডাৰী সেক্টৰ GVA-MT তো প্ৰাইমাৰী ঠাইত আমি লিখি দিও সেকেন্ডাৰী গৌণ লিখিবা অসমীয়া সেকেন্ডাৰী সেক্টৰ এতিয়া চাব লাগিব সেকেন্ডাৰী সেক্টৰ ভ্যালু অফ আউটপুট আৰু ভ্যালু অফ ইন্টাৰমিডিয়েট প্ৰডাক্ট কি আছে সেকেন্ডাৰী সেক্টৰ ভ্যালু অফ আউটপুট আছে rupees 300 crore মাইনাস সেকেন্ডাৰী সেক্টৰ ইন্টাৰমিডিয়েট প্ৰডাক্টৰ ভ্যালু কেঁচা সামগ্ৰীৰ মূল্য আছিল 100 crore তেটো হৈ গল 200 crore তো সেকেন্ডাৰী সেক্টৰৰ GVA-MT ওলাই গল 200 crore ঠিক আছে হৈ গল এটো হ'ব গৌণ খণ্ড ইকুয়াল টু উৎপাদন মূল্য মাইনাস মধ্যবৰ্তী দ্ৰব্যৰ মূল্য দেই ওকে এটো হৈ গল আমাৰ সেকেন্ডাৰী সেক্টৰ ফার্স্ট কিমান ছিল পয়েন্টগুলো লিখতে যাব লাগে প্রাইমারি আমার ওলাইছিল 150 যা সেকেন্ডারি ওলাই গল আমার কিমান 200 ওকে এটি আমি টারসারি উলিয়াব লাগিব টারসারি সেক্টর অসমীয়া লিখিবা সেৱা খণ্ড formula the same secondary sector value of output whole 200 crore minus value of intermediate product secondary sector used for intermediate product of value of 50 crore to amar lai gol 200 crore 50 crore thik ase to amar lai gol sorry tertiary sector tertiary sector of value GVA-MT lai gol it whole 150 crore tertiary sector 150 crore thik ase okay तो আমাৰ ওলাই গল তিনিটা সেক্টৰৰ GVA-MT after calculating the GVA-MT of all those three sectors the next step is to calculate the gross domestic product of the economy এতিয়া আমি প্ৰতিটো তিনটা খণ্ডৰ GVA-MT খিনি গণনা কৰাৰ পাছত এতিয়া আমি নেক্সট স্টেপত আমি কি কৰিব লাগিব অৰ্থনৈতিক খণ্ডৰ GDP-MT টো গণনা কৰিব লাগিব ঠিক আছে তো আমি নেক্সট স্টেপলৈ যাওঁ এখানে হয় তো আমি লিয়াব লাগিব GD এটো কিবা দিপেই হ'ব
GDP-MP is equal to GVA-MP primary plus GVA-MP secondary plus GVA-MP tertiary. সূত্ৰটো হ'ব GDP-MP is equal to GVA-MP প্ৰাথমিক plus GVA-MP গৌণ plus GVA-MP সেৱা খণ্ড ঠিক আছে এতিয়া ওপৰত আমি আনসাৰ বিলাক পুট কৰি থোৱা আছিলে প্ৰাইমেৰী প্ৰাথমিক খণ্ডৰ আছিলে 150 crore প্লাস গৌণ খণ্ডৰ হৈ গল 200 crore প্লাস সেৱা খণ্ডৰ সাৰ্ভিস সেক্টৰৰ হৈ গল 150 crore ব্যাকেটৰ বাহিৰত crore অসমে কুটি লিখিব 15 150 150 300 plus 200 হৈ গল আমাৰ 500 crore ঠিক আছে এইটো হৈ গল আমাৰ ইকোনমি খনৰ আর GDP-MP সো এনে ধৰণে কেইটামান সৰল আমি পদক্ষেপ অৱলম্বন কৰি অৰ্থনীতিখনৰ মূল্য সংযোগ পদ্ধতি ব্যৱহাৰ কৰি GDP-MP টো গণনা কৰিব পাৰিম by using these simple steps we can calculate the gross domestic product of the economy by using the value added method ঠিক আছে হৈ গল তো অকমান ভিডিওটো পজ হওক মই এখিনি মুহালকে ওকে আমি এতিয়া এটা সামনা কৰি চাম ঠিক আছে তো কোৱেশ্চনটো হল a farm produce goods of rupees 1200 full stop intermediate goods used by the firm is rupees 750 if the net value added by the firm is rupees 400 calculate gross value added and depreciation okay তো আমি আসামিজ মিডিয়াম ভালকে শুনিবা এখন উৎপাদন মই কৈ গৈছো তোমালোকে লিখি যাবলৈ চেষ্টা কৰিবা মই লাহে লাহে কম এখন উৎপাদন প্ৰতিষ্ঠানে 1200 টকাৰ দ্ৰব্য উৎপাদন কৰে আকৌ ৰিপিট কৰিছো এখন উৎপাদন প্ৰতিষ্ঠানে 1200 টকাৰ দ্ৰব্য উৎপাদন কৰে প্ৰতিষ্ঠানে ব্যৱহাৰ কৰা মধ্যৱৰ্তী দ্ৰব্যৰ মূল্য হ'ব 750 টকা যদি প্ৰতিষ্ঠানৰ NVA নিগুত মূল্য সংযোগ NVA মানে নিগুত মূল্য সংযোগ 400 টকা হয় তেন্তে GVA মানে স্থূল মূল্য সংযোগ আৰু অবক্ষয়ন গণনা কৰা ওকে তো কেতিয়াবা এক্সামত এইবিলাক কিহত এক্সপ্ৰেছ হৈছে মাৰ্কেট প্ৰাইসত এক্সপ্ৰেছ হৈছে নে ফ্যাক্টৰ কষ্টত এক্সপ্ৰেছ হৈছে এইবিলাক নিদিব পাৰে যেনেকৈ তোমাক উলিয়াবলৈ কৈছে GVA উলিয়া দিয়া আছে NVA এইবিলাকত কোনো মাৰ্কেট প্ৰাইস ফ্যাক্টৰ কষ্ট মেনশন নাই নাথাকিলে নাই আৰু ভালে এটা স্টেপ নকৰিলে মাৰ্কেট প্ৰাইস ফ্যাক্টৰ কষ্ট টেনশন নাই ঠিক আছে তো চাও
এইটো ইনফরমেশন কি হয় এ ফার্ম প্রডিউস গুডস অফ रुपीस 1200 তাহলে ফার্ম কোনে প্রডিউস কৰা আউটপুটৰ ভ্যালুটো 1200 তো ফার্ম কোনে যেটো আউটপুট প্রডিউস কৰে তাৰ ভ্যালুটো কোৱা হয় ভ্যালু অফ আউটপুট তো আমাৰ এই 1200 টো হ'ব ভ্যালু অফ আউটপুট रुपीस 1200 কৰৰ বা তেনেকে একো দিয়া নাই তো আমি रुपीस 1200 দিম रुपीस 1200 অসমীয়া মিডিয়াম লিখিবা উৎপাদন মূল্য 1200 টকা নেক্সট যে চাও 750 টো কি হয় 750 টো কি হয় ইন্টারমিডিয়েট গুডস ইউজড বাই দা ফার্ম তাহলে হেতু হল ভ্যালু অফ ইন্টারমিডিয়েট প্রোডাক্ট ভ্যালু অফ ইন্টারমিডিয়েট প্রোডাক্ট বা গুডস হল 750 নেক্সট কি দিয়া আছে আর এটো অসমীয়া কোৱা হয় মধ্যবৰ্তী দ্ৰব্যৰ মূল্য 750 নেক্সট দিয়া আছে ক্যালকুলেট জিভিএ তো আমাক উলিয়াব লাগে গ্রস ভ্যালু এডেড টু কি হয় আৰু আমি উলিয়াব লাগে ডেপ্রিসিয়েশন অবক্ষয়ন ডেপ্রিসিয়েশন কি হয় ঠিক আছে ওকে তো এইখিনি লিখাৰ পিছত আমি সামটো মহাই দিও তো আমি স্টেপ বাই স্টেপ কৰি গৈ থাকো প্ৰথমতে আমাৰ জিভিএ ক্যালকুলেট কৰিব ক'লে জিভিএ ক্যালকুলেট কৰাৰ ফৰ্মুলাটো আছিল ভ্যালু অফ আউটপুট মাইনাস ভ্যালু অফ ইন্টারমিডিয়েট প্রোডাক্ট ভ্যালু অফ আউটপুট মাইনাস ভ্যালু অফ ইন্টারমিডিয়েট গুড অসমীয়া মিডিয়ামে লিখিব উৎপাদন মূল্য মাইনাস মধ্যবর্তী দ্রব্য মূল্য value of output value আছে আমাৰ 1200 value of intermediate product মধ্যবৰ্তী দ্ৰব্য মূল্য আছে rupees 750 আমি মাইনাস কৰি দিও 1200 বা 750 মাইনাস কৰিব লাগে তো আমাৰ আনসাৰটো হ'ব rupees 450 a2 minus কৰি চাবলৈ মোৰ মন নাই ওকে হৈ গ'ল আমাৰ গ্ৰস ভ্যালু এডেড টু লাই গ'ল গ্ৰস ভ্যালু এডেড আৰু ভ্যালু টু লালে আমাৰ rupees 450 ঠিক আছে এটা বস্তু পাই গ'লো গ্ৰস ভ্যালু এডেড এতিয়া লাগে আমাৰ ডেপ্রিসিয়েশন তো আমাৰ ইনফরমেশন আৰু এটা আছিল নেট ভ্যালু এডেডৰ ওপৰত এটা ইনফরমেশন আছিল মেবি মই ইয়াত লিখিব পাহৰি গলো কোৱেশ্চন টু নেট ভ্যালু এডেডৰ এটা ওপৰত এটা ইনফরমেশন আছিল এটো হল নেট ভ্যালু এডেডৰ ওপৰত এটা ইনফরমেশন দিয়া আছে যে নেট ভ্যালু এডেড ইজ rupees 400 ওকে rupees 400 টু হ'ল নেট ভ্যালু এডেড নিগুদ মূল্য হন্দ এতিয়া সোয়া আমাৰ যিকিটা ইনফরমেশন দিয়া আছে সেইকিটা ইনফরমেশনৰ পৰা ডেপ্রিসিয়েশন দিয়াব লাগে তো ডেপ্রিসিয়েশন কি হয় ডেপ্রিসিয়েশন টু ওয়ে আমাৰ গ্ৰস আৰু নেটৰ মাজত এটা ডিফাৰেন্স ক্ৰিয়েট কৰে যেতিয়া ডেপ্রিসিয়েশন মাইনাস হৈ যায় গ্ৰস টু নেটলৈ গুচি যায় তো আমাৰ ইয়াত বিচাৰিব লাগিব এনেকুৱা টার্ম আছে নেকি য'ত আমাৰ ডিফাৰেন্সটা থাকে গ্ৰস আৰু নেটৰ আছে এটা হল নেট ভ্যালু এডেড আৰু আমি জাস্ট এতিয়া পালো গ্ৰস ভ্যালু এডেড তো দুটাৰ মাজত ভ্যালু এডেড শ্ৰেণী আছে ইয়াত নেট আছে আৰু গ্ৰস আছে ওকে গ্ৰস আৰু নেটক যেতিয়া আমি গ্ৰসক নেটলৈ কনভাৰ্ট কৰো তেতিয়া হলে ডেপ্রিসিয়েশন ওলাই যায় তেতিয়া ডেপ্রিসিয়েশন লাগে তো আমাৰ গ্ৰস আছে আৰু নেট আছে আমি কি কৰিম গ্ৰসক নেটলৈ কনভাৰ্ট কৰা ফৰ্মুলা ইউজ কৰিম য'ত ডেপ্রিসিয়েশন ইউজ হ'ব গ্ৰসৰ ভ্যালু পুট কৰিম নেটৰ ভ্যালু পুট কৰিম আমাৰ ডেপ্রিসিয়েশন টো ওলাই যাব ঠিক আছে তো আমি নেক্সট স্টেপত আমি ডেপ্রিসিয়েশন লিয়াও তো ডেপ্রিসিয়েশন ডাইরেক্ট লিয়াও প্ৰথমতে আমি চাও নেট ভ্যালু এডেড ক্যালকুলেট কৰা ফৰ্মুলা কি আছিল হেতু আছিল গ্ৰস ভ্যালু এডেডৰ পৰা আমি ডেপ্রিসিয়েশন অসমীয়া ক অবক্ষয়ন ডেপ্রিসিয়েশন মাইনাস কৰিব লগা হয় অসমীয়াটো অবক্ষয়ন হ'ব দেই তো আমাৰ নেট ভ্যালু এডেডৰ ভ্যালু কিমান হয় নেট ভ্যালু এডেডৰ ভ্যালু আছে 400 ওকে
Gross value added of value কিমান হ'ল gross value added of value is just পাই থৈছো rupees 450 and minus depreciation তো d টো গৈ পেলাই কিবা হৈ গৈছেগে অকন ভাল ধৰণে আকৌ লিখো depreciation dp short form depreciation to dp লিখিছো এফালৰ depreciation dp okay তো আমাৰ net value added আৰু gross value added value আহি গল এতিয়া depreciation টো লাগে এটা কি কৰিম depreciation টো আমি লেফট সাইডে লৈ নিও মাইনাস আছে এফালে প্লাস depreciation হ'ব gross value added 450 আছে আৰু আমি net value added অফ রাইট হ্যান্ড সাইডে লৈ যাও প্লাসত আছে এফালে আহিলে মাইনাস হ'ব 400 তো আমাৰ required depreciation টো হৈ গল 50 ঠিক আছে তো আমাক উলিয়াব কৈছিল gross value added ওলাই গল 450 লগতে উলিয়াবলৈ কৈছে depreciation ওলাই গল 50 ঠিক আছে ওকে তো তোমালোকে এটা কাম কৰিবা কিতাপ বুকখনৰ তলত থকা কোৱেশ্চনটো কৰিবা লগতে আমাৰ কাউন্সিল কাউন্সিলৰ পৰা যিখন কোৱেশ্চন বেংক আহে সেই কোৱেশ্চন বেংকত ধেৰবিলাক কোৱেশ্চন আছে কোৱেশ্চন বিলাক প্ৰেক্টিস কৰি পেলাবা সেইবিলাক কোৱেশ্চন পৰীক্ষাত আহে কাউন্সিলত কোৱেশ্চন বেংকত থকা কোৱেশ্চন বিলাক বহুত বেছি কমন আহে তো নেশনাল ইনকাম ৰিলেটেড আমাৰ এইবিলাক ভ্যালু এডেড মেথড ৰিলেটেড সামস বিলাক কৰিবা লগতে বুকত তলত থকা খিনি কৰিবা তো আজি কাৰণে আমাৰ ভিডিওটো এইখিনিতে শেষ কৰিছো বাই বাই